চাওক তেওঁ মোক থিয় কৰাই দিছিলে মোৰ ৰাজহাড় ভাগিছিলে ৰাজহাড় মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম আজি মই থিয় হৈ গ'লো আৰু থিয় হোৱাৰ কাৰণে আহিছোঁ সেইদিনাখনি মোক সৰু সজাত প্ৰশাসনে যাব দিয়া নাছিলে একচুৱেলি ভয় খাইছিলে কিন্তু মই কৈছোঁ যে দাদা তাত চিৰনিদ্ৰাত শুই আছে মই ইয়াৰ পৰা ঘূৰি যাম সেইটো প্ৰশ্নই নুঠে তেওঁ মোক দেখি কান্দিছিল মই প্ৰত্যেকতে এই কথাটো কৈছোঁ তেওঁ মোক দেখি কান্দিছিল প্ৰথমজন ব্যক্তি যি মোক দেখি তেওঁ চকুৰ পানী বৈ আহিছিল তেওঁ এজন বেলেগ মানে তেওঁ একক অনন্য অদ্বিতীয় 10টা জনম ল'লেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে মৃত্যু জুবিন গাৰ্গ আৰু বেছি শক্তিশালী জুই হয় জুই গতিকে জুইত হাত নিদিব দাদাক ন্যায় দিয়ক ৰাজনীতি নকৰিব দাদাৰ লগত আজি এমাহ পাৰ হৈ গ'ল প্ৰচেছ নাজানো এইবিলাক আমি কেৱল জুবিনদাৰ ন্যায়ৰ বাবে আৰু এই যাত্ৰা চলি থাকিব দাদাই মোক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে মই আজি থিয় হ'লো কাৰণে মই আহিব পাৰিছোঁ দাদাৰ ওচৰলৈ তেওঁ মোক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সুস্থ কৰি তেওঁ চিনেমাত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বাকীখিনি কমপ্লিট নহ'ল ভগৱানজন গুচি গ'ল আৰু ইতিমধ্যে বহুত বেছি ভাগি পৰিছোঁ আৰু মোৰ এইবাৰ মই সৰু সজাত আহিছিলোঁ সৰু সজাত এনেকৈ লাখ অনুৰাগীৰ মাজত এজন হৈ পেলাই মই দৰ্শন কৰিলোঁ আৰু আজি আহিছোঁ মই কেৱল জুবিনদাৰ ন্যায়ৰ বাবে দাদাৰ ন্যায়ৰ বাবে মোৰ এইটো যাত্ৰা মোৰ কষ্টৰ কাৰণে মই অলপো চিন্তা কৰা নাই আৰু আটাইতকৈ ভাল লাগিছে মই লাখ অনুৰাগীৰ মাজৰ এজন হৈ যে আহিছোঁ সেইটো মোৰ বেছি ভাল লাগিছে আৰু এটা কথা সেইদিনাখনি লাখ মানুহ হৈছিলে দাদাৰ ৰেকৰ্ড সৃষ্টি কৰিছিলে মৃত্যুৰ পাছৰ জুবিন আৰু বেছি শক্তিশালী হৈ পৰিছিলে কিন্তু আজিও কোনো ব্যতিক্ৰম নহয় ইয়াৰ পৰিৱেশ আপোনালোকে দেখিলে গম পাব ভিডিঅ'টো যোগেদি কোনো ব্যতিক্ৰম নহয় দাদা অমৰ হৈ গ'ল ইতিমধ্যে অমৰ হৈ গ'ল অমৰ বুলি যে আমি কওঁ ভগৱানৰ অৱতাৰ বুলি যে কওঁ কাক কওঁ আমি ভগৱানৰ অৱতাৰ এয়াই আমি দাদাক যিসকলে চিনি পোৱা নাছিলে হয়তো এতিয়া ভাবক মৃত্যু জুবিন গাৰ্গ আৰু বেছি শক্তিশালী জুই হয় জুই গতিকে জুইত হাত নিদিব দাদাক ন্যায় দিয়ক ৰাজনীতি মেৰপাক আমি বুজি নাপাওঁ ৰাজনীতি নকৰিব দাদাৰ লগত আজি এমাহ পাৰ হৈ গ'ল প্ৰচেছ নাজানো এইবিলাক আমি কেৱল জুবিনদাৰ ন্যায়ৰ বাবে আৰু এই যাত্ৰা চলি থাকিব এবাৰ চাওক লাখ জনতা কোনো বিচলিত হোৱা নাই সেইদিনাখনি ৰেকৰ্ড কৰিছিলে ৱৰ্ল্ড ৰেকৰ্ড আৰু আজিও একেই কোনো ব্যতিক্ৰম নহয় গতিকে জুবিনদাৰ বাবে মোৰ এই যাত্ৰা তেওঁ মোক থিয় কৰাই দিছিলে মোৰ ৰাজহাড় ভাগিছিলে ৰাজহাড় মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম আজি মই থিয় হৈ গ'লো আৰু থিয় হোৱাৰ কাৰণে আহিছোঁ সেইদিনাখনি মোক সৰু সজাত প্ৰশাসনে যাব দিয়া নাছিলে একচুৱেলি ভয় খাইছিলে কিন্তু মই কৈছোঁ যে দাদা তাত চিৰনিদ্ৰাত শুই আছে মই ইয়াৰ পৰা ঘূৰি যাম সেইটো প্ৰশ্নই নুঠে 10 মিনিট লাইন হোৱাৰ পিছত পাছলৈ ঘূৰি চাইছোঁ চকুৰে দেখিব পৰা নাই মই যে পাৰ ক'ত আছে তথাপিতো মোৰ সাহস আছে আৰু মই সেই সাহসত গৈ 4 ঘণ্টা খোজকাঢ়ি গৈ মই দাদাক চাইছিলোঁ আৰু আজি 1 মাহৰ পাছত আহিছোঁ আজি আহিছোঁ মই কেৱল দাদাৰ ন্যায়ৰ বাবে মই দাদাক লগ পোৱাৰ প্ৰায় 4 বছৰমান হৈ গৈছিলে তাৰপাছতে মই দাদাই মোক ট্ৰিটমেণ্ট কৰাই আছিলে 4 মান্থ দাদাৰ ট্ৰিটমেণ্ট লৈ আছিলোঁ মই বহুতখিনি হেৰি হৈছিলে লকডাউন আহিছিলে তেতিয়া মোৰ অকণমান গুৱাহাটীত চলিবলৈ অলপ প্ৰব্লেম হৈ গৈছিলে এই কথাটো বহুতে নাজানে আৰু মোৰ বেয়া লাগিছে যে মই দাদাক আকৌ মই ৰুমৰ ভাড়াও খুজিম নেকি দাদা মোৰ চলিব প্ৰব্লেম হৈছে খাবলৈ প্ৰব্লেম হৈছে তেতিয়া মই ডিচিশ্যন ল'লোঁ কি মই যিটো অলপ পাৰিছোঁৱে মই নিজৰ ঘৰত গৈ কিবা এটা কৰোঁ তো মই বৰ্তমান এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান এখন আৰম্ভ কৰিছোঁ তেনেকৈ চলি আছোঁ মই প্ৰথমতে এক্টিং কৰিছিলোঁ ডান্স কৰিঅ'গ্ৰাফি কৰিছিলোঁ নিজে তো মোৰ এটা দুৰ্ঘটনা হ'ল আচল কথা হ'ল কি তেওঁ মোক দেখি কান্দিছিল মই প্ৰত্যেকতে এই কথাটো কৈছোঁ তেওঁ মোক দেখি কান্দিছিল প্ৰথমজন ব্যক্তি যি মোক দেখি তেওঁ চকুৰ পানী বৈ আহিছিল তেওঁ আশে পাশে যিসকল মানুহ আছিল তেওঁলোকৰ আগত মোক এটা চোলা খোলচোন তই কেনেকুৱা ল'ৰা আছিল তই কি হৈ গ'ল এনেকৈ কৈ কান্দিছিল তেনেকুৱা এজন ব্যক্তি আৰু তেওঁ মোক এটা নাম দিছিল মই আজি ক'বলৈ মোৰ বেয়া নালাগে তই মোক এটা কথাই কয় দাদা তই মোক যেতিয়া মেছেজ কৰিবি পাপু লেঙৰা ত্যাগী বুলি লিখি দিবি আচ্ছা মই বাৰু এনেকৈ ক'লে দাদাই তেনেকৈ কৈছে মই তেনেকৈ সদায় লিখোঁ লাষ্টত দাদাই কয় তই লেঙেৰাত অঁতৰাই দিবি ত্যাগী বুলি লিখি দিবি বুলি কয় আচ্ছা ত্যাগী বুলি যে লিখিলে দাদাৰ তেওঁ এজন বেলেগ মানে তেওঁ একক অনন্য অদ্বিতীয় 10টা জনম ল'লেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে আৰু সেই যে ত্যাগী বুলি ক'লে সঁচাকৈ জীৱনটোত বহুত ত্যাগ কৰিছোঁ মই ত্যাগ কৰাৰ সীমা চেৰাই গৈছে তথাপিতো মই ষ্টিল থিয় হৈ আছোঁ আৰু জুবিন আদৰ্শৰে সদায় অনুপ্ৰেৰিত যি কৰি যাম জীৱনটোত সদায় সেই আদৰ্শৰে কৰি যাম তাত কেতিয়াও বিচলিত নহয় কেতিয়াও হেৰি নহয় ধেমাজি মাছখোৱা জোৰকটা কাঠগাঁৱত মোৰ ঘৰ তাৰ পৰা অকলেই আহিছোঁ সেইদিনাখনিও অকলেই আহিছিলোঁ আৰু আছে মোক ইয়াত সকলোৱে সহায় কৰিছে